Hello everyone, good evening. আজি নিশ্চয় আপোনালোকে জানে যে আমাৰ ইমান বছৰ ধৰি ৱেইট কৰি থকা এটা ফলাফলৰ যিটো ঘোষণা আজি তাৰিখত যিটো হৈছিলে আৰু আপোনালোকে নিশ্চয় জানিব বিচাৰি আছিলে যেহেতু মই আপোনালোকৰ মাজত এজন কেণ্ডিডেট হয় সেইটো কৰাৰ আগতে মই আপোনালোকক সৰু এটা কথা ক'ব বিচাৰিছোঁ যেহেতু মই নিজে এজন কেণ্ডিডেট আৰু মোৰ লগতো বহুত কেণ্ডিডেট আছিলে যোনসকলৰ চিলেকশ্যন হোৱা নাই সেইসকলক ক'বলৈ মোৰ একেবাৰে ভাষা নাই আৰু সেইসকলক মই প্ৰশ্ন সোধাৰো মোৰ একেবাৰে আশক নাই আৰু অধিকাৰো নাই যেহেতু আমি এজন বহুত পেলাৰ আছিলোঁ যিহেতু সেইটো কাৰণে তেওঁলোকক মই সেই প্ৰশ্ন সোধাৰ মোৰ একেবাৰে ভাষা নাই শব্দ নাই চ' তেওঁলোকৰ বিষয়ে মই একো ক'ব নিবিচাৰোঁ আৰু যোনসকলৰ আজিৰ দিনটোত ঘৰখনৰ কাৰণে যিটো আজি আনন্দমুখৰ যিটো পৰিৱেশ হ'লে আনিছে সেইসকলক মোৰ ফালৰ পৰাও বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যেহেতু আজি ভিডিঅ'টো বনাইছোঁ আপোনালোকে নিশ্চয় দেখিছে যে সেয়া মোৰ মা ইফালে মোৰ দেউতা আছে আপোনালোকে নিশ্চয় দেখিছে আজিৰ দিনটো সেইটো কাৰণে মই আপোনালোকৰ আগত সেই ভিডিঅ'টো বনাইছোঁ যিহেতু অন্তিমটো দিনটোৰ কাৰণে যিটো অপেক্ষা কৰিছিলোঁ আৰু আপোনালোকক যিটো ক'ব বিচাৰিছিলোঁ সেই কথা আজি আপোনালোকৰ ক'ব চেষ্টা কৰিম যিহেতু আপোনালোকে নিশ্চয় দেখিছে এয়া মোৰ মা বহুত বয়স হৈছে আৰু দেউতাৰ বয়স আপোনালোকে নিশ্চয় দেখি পাইছে যে বৃদ্ধ এটা পিতৃ মাতৃ এটা সন্তান হিচাপে আজি মই নিজকে এটা গৌৰৱিত অনুভৱ কৰিছোঁ কিয়নো ইমান বছৰ ধৰি কিনি ইমান বছৰ হৈ গ'ল সৰুৰ পৰা ইমান ডাঙৰ কৰালে কিন্তু আজি পৰ্যন্তলৈকে মাৰ কাৰণে বা দেউতাৰ কাৰণে মই একো কৰিব পৰা নাছিলোঁ বা একো এটা বস্তু আজিলৈকে একো এটা বস্তু দিব পৰা হোৱা নাছিলোঁ তথাপিও শূন্যৰ পৰা যেতিয়াৰ পৰা মই ইণ্টাৰভিউসমূহ দিবলৈ চেষ্টা কৰিছিলোঁ বা দিছিলোঁ সেই সময়ত মা বা দেউতাই মোক একো অভিযোগ নিদিয়াকৈ নিজৰ ইচ্ছামতে ইণ্টাৰভিউসমূহ দিবলৈ যিটো মোক প্ৰেৰণা দিছিলে তাৰ বাবে মই মা দেউতাকো বহুত মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব লাগিব যিহেতু পিতৃ মাতৃ হিচাপে যিবিলাক কাম কৰিবলগীয়া আছিলে মোৰ মা দেউতাক সম্পূৰ্ণ কৰিছে তাত মোৰ একেবাৰে অলপো মই নুই কৰিব নোৱাৰি সেই কথাবিলাক আৰু অন্তিমটো পৰ্যায়ৰ যিটো নেকি মা দেউতাকৰ কাৰণে মই সেইবিলাক কৰিব বিচাৰিছিলোঁ যিটো মোৰ মনত এটা সপোন এটা আছিলে যে এদিন নহয় এদিন মা দেউতাকৰ কাৰণে একো বস্তু দিব নোৱাৰিলেও অন্তিমটো দিনটোত যিমানলৈকে মোৰ বয়স আছে সেই বয়সলৈকে মই নিজকে চেষ্টা কৰিম আৰু লগতে মা দেউতাকৰ কাৰণে মই এদিন নহয় এদিন এটা মোৰ ফালৰ পৰা এটা উপহাৰ হিচাপে দিয়াৰ যিটো ভাৱনা যিটো সপোন ৰচিছিলোঁ সেই মনত আজি সেই সপোনটো মোৰ সাৰ্থক হৈছে চ' সেই দিনটোত আজিৰ দিনটোত মোৰ কাৰণে এটা স্মৰণীয় দিন হৈ থাকিব কাৰণ কেলে আজিৰ দিনটোত মই মা দেউতাকৰ কাৰণে ভাল এটা খবৰ এটা সুখৰ এটা টোপোলা লৈ আজি মা দেউতাকৰ আগত মই দিব বিচাৰিছোঁ আৰু তাতকৈ আৰু মই একো ক'বলগীয়া মোৰ ভাষা নাই আৰু বহুত আৱেগিক হৈছোঁ বহুত যিহেতু কষ্টৰে যিটো ডাঙৰ দীঘল কৰা আমি এটা একদম দুখীয়া ঘৰ যিটো পৰিয়ালৰ যিটো সন্তান হিচাপে আজি যিহেতু নিজকে যিটো সুখ এটা অনুভৱ যিটো কৰিছোঁ তাৰ বাবে কি ক'ম আৰু যিহেতু আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ ওপৰত বিশ্বাস আৰু মা দেউতাকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু মা দেউতাকৰ যিটো প্ৰেৰণা উৎসাহ বহুতবাৰ ফেইল হৈছোঁ তথাপিতো মা দেউতাই একো মাত দিয়া নাছিলে বা একো বেয়াকৈ একো কোৱা নাছিলে বা বাদ দিয়া এইবিলাক কথা একেবাৰে কোৱা নাছিলে যিমান পাৰে চেষ্টা কৰা এদিন নহয় এদিন পাবা চ' আজি ফাইনেলি পাই গ'লোঁ চ' মোৰ কাৰণে তাতকৈ আৰু ডাঙৰ দিন নাই আৰু মোৰ কাৰণে তাতকৈ মা দেউতাকৰ কাৰণে তাতকৈ আৰু ডাঙৰ উপহাৰ নাই তো আৰু বেছি ক'ব বিচৰা নাই যিহেতু মনটো অলপ কিবা কিবি লাগি আছে যিহেতু নিজৰ কাৰণে ভাল লাগিছে কিন্তু বিশেষকৈ মোৰ লগৰ কেইটা যিটো পোৱা নাই সেইটো কাৰণে মই নিজকে বহুত দুখী অনুভৱ কৰিছোঁ যিটো সপোন একেলগে দেখিছিলোঁ যিটো আমি কথাষাৰ কৈছিলোঁ সপোন একেলগে দেখিম একেলগে আগুৱাই যাম একেলগে যি কৰিবলগীয়া আছে শিকিম যুঁজিম কোৱা আছিলে কিন্তু কিছুমান কেণ্ডিডেট মোৰ লগৰ একেলগে ফিল্ডত প্ৰেক্টিছ কৰাৰ লগৰ পোৱা নাই সেইটো কাৰণে অলপমান দুখ হৈছোঁ যিমানখিনি সুখ পাবলগীয়া আছিল সিমানখিনি সুখ পোৱা নাই তথাপিতো বহুত অন্তৰত আজি দুখ পোৱাৰ লগত অলপমান সান্তনা এটা দিব পাৰিছোঁ নিজকে যিটো ইমান দিন অপেক্ষা কৰি থকা এটা দিন আজি মুহূৰ্তত পাই গ'লোঁ সেইটো কাৰণে চ' হেপী চ' আৰু পিছৰ ভিডিঅ'সমূহ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যে শূন্যৰ পৰা আৰম্ভ কৰা কি
প্ৰতিঘাত কি নেওচি সেই পৰ্যন্তলৈকে পাবলৈ সক্ষম হৈছোঁ। আৰু শেষত আপোনালোকক মই ক'ব বিচাৰিছোঁ যে মোৰ যিটো পষ্টৰ বিষয়ে আপোনালোকে নিশ্চয় জানিবলৈ বিচাৰি আছে। চ' মোৰ যিটো পষ্ট আছিলে ABBৰ কাৰণে, আৰু মোৰ পষ্টত আহিছে UB। চ' যিটো পষ্টৰ কাৰণে মই অলপমান নিজকে বেছি প্ৰিপেৰেশ্যন দিছিলোঁ, সেই পষ্টতে মই পাবলৈ সক্ষম হৈছোঁ। চ' তাৰ বাবে মই ভগৱানক থেংক ইউ ক'ব বিচাৰিছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰিব বিচৰা নাই, যিটো আৱেগিক হৈছোঁ নিজকে ক'ব পৰা নাই, আপোনালোকে নিশ্চয় জানে। চ' পিছত ভিডিঅ'সমূহত আপোনালোকক লগ পাবলৈ চেষ্টা কৰিম।